নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, দশমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠৰ মই অসমীয়া নামৰ পাঠটোৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰ বেডুইন। খ নম্বৰ প্ৰশ্নটো হৈছে মোগলসকলে অসমত ক'ত ভৰি দিছিল? ইয়াৰে উত্তৰটো হৈছে মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰ হৈছে কবিয়ে দুপৰীয়াৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰটো হৈছে কবিয়ে অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল বুলি কৈছে। তাৰপিছত নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰ হাঁহ, কণী আৰু চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সাজিছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো ইয়াতে ব্যাখ্যাটো দিয়া আছে, তো মই পঢ়ি শুনাইছোঁ, এবাৰ ভালদৰে শুনি ল'বা। অসম জয় কৰিবলৈ এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। যি সময়ত মোগল অসম জয় কৰিবলৈ আহিছিল সেই সময়ত অসমত আহোমসকলে ৰাজত্ব চলাই আছিল। অসমক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলে অসমত প্ৰৱেশ কৰিছিল, কিয়নো মোগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী শক্তি বুলি গণ্য কৰিছিল। মোগলে বহু ৰাজ্য জয় কৰি আহিছিল, তো সিহঁতে ভাবিছিল আমি বিশ্ব বিজয়ী, গোটেই পৃথিৱীক আমি জয় কৰিব পাৰোঁ। সেইবাবে অসমকো আক্ৰমণ কৰিছিল যি সময়ত অসমত আহোমসকলে ৰাজত্ব কৰি আছিল। তো ভাৰতবৰ্ষৰ পূৰ্ব দিশৰ ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলিয়েই ভাবি লৈছিল। মুছলমান বা মোগলৰ ৰাজত্ব স্থাপনৰ লক্ষ্যৰে তেওঁলোকে বীৰদৰ্পে আহিছিল। পিছে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰাংগনাই। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে যি শস্য শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজীয়া পৰিৱেশৰ ঠাইত দেখিলে হেংদাঙৰ চিকমিকনি। যি অসমৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য তাক লৈ যি মোহিত হৈ গৈছিল আৰু অসমক একেবাৰে সামান্য দেশ বুলি ভাবিছিল, সামান্য ৰাজ্য বুলি ভাবিছিল, আক্ৰমণ কৰি অনায়াসে অসম জয় কৰিম বুলি ভাবিছিল, তাক চেঁচা পানী দিছিল অসমৰ বীৰ বীৰাংগনাই। যি অসমৰ বীৰ বীৰাংগনাৰ হেংদাঙৰ চিকমিকনিত মোগল পৰাজিত হ'বলগীয়া হৈছিল। তাৰপিছত কৈছে ইয়াতে আহোমসকলৰ হেংদাং যুদ্ধত ব্যৱহৃত তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোম বীৰ বীৰাংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলে আৰু পৰাজয় বৰণ কৰিব লগা হ'ল। প্ৰশ্নকৃত বাক্যাংশৰে আহোমৰ শৌৰ্য বীৰত্বৰ প্ৰসংগকেই সোঁৱৰিব খোজা হৈছে। তো বুজি পাইছা নিশ্চয়। ধুনীয়াকৈ তোমালোকে বুজি লোৱাৰ চেষ্টা কৰিবা, কাৰণ এবাৰ যদি তোমালোকে বুজি পোৱা তেতিয়াহ'লে তোমাৰ নিজৰ ভাষাৰে সুন্দৰকৈ বুজাই লিখিব পাৰিবা আৰু সেই বুজনি তোমাৰ মগজুৰ পৰা কেতিয়াও হেৰাই নাযায়। তো নেক্সট 4 নম্বৰ প্ৰশ্নটো কৈছে ক'ত 4 নম্বৰ নহয়, ইয়াতে ভুল হৈছে, 3 নম্বৰটো কৈছে। এইটো হৈছে ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। তো ইয়াতে কি ক'ব খুজিছে তোমালোকে বুজি ল'বা। ক'ত অত বল পালে মানে ক'ত ইমান শক্তি পালে অসমৰ সেনানীয়ে, অসমৰ বীৰ বীৰাংগনাই ইমান শক্তি ক'ত পালে? শুকান সান্দহ আৰু পানী আজলিত, অৰ্থাৎ সান্দহ গুড়ি, পিঠাগুড়ি এইবোৰ খাই অসমৰ সেনানীয়ে, অসমৰ বীৰ বীৰাংগনাই কেনেদৰে ইমান শক্তি পালে সেই কথাষাৰ ইয়াতে কোৱা হৈছে। তো আমি ব্যাখ্যা কেনেদৰে কৰিম ইয়াতে চোৱা। অসম আক্ৰমণ কৰিবলৈ প্ৰবল প্ৰতাপী মোগলসকল আহি বীৰদৰ্পে অসমত উপস্থিত হ'লহি। তেওঁলোকে ভাবিছিল অসমীয়াসকল বলহীন, বীৰ্যহীন, সহজেই অসম
জয় কৰি অসমত মুছলিম সাম্ৰাজ্য স্থাপন কৰিব। অসম তথা কামৰূপ ৰাজ্য মোগলৰ অধীন হ'ব। তেওঁলোক যেতিয়া অসমৰ মাটিত ভৰি দিছিল, অৰ্থাৎ আহি উপস্থিত হৈছিল, তেতিয়া স্বাধীন চিতিয়া সকলো পুৰুষ নাৰীয়ে ৰণচণ্ডী বীৰ বীৰাংগনা ৰূপ ধৰিছিল। হাতে হাতে হেংদাং লৈছিল, হাতে হাতে তৰোৱাল লৈছিল। মোগল সেনাৰ সন্মুখত বীৰত্বৰে বুকুপাতি থিয় হৈছিল আৰু প্ৰবল বীৰক্ৰমেৰে যুঁজি মোগলসকল পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। অসমৰ মাটিৰ পৰা খেদি সিহঁতক পঠিয়াইছিল। মোগলে তাজ্জাব মানিছিল, অৰ্থাৎ আচৰিত হৈছিল। অসমীয়া সেনাৰ সাহস বল বীৰক্ৰম দেখি সিহঁতে আচৰিত হৈছিল। তেওঁলোকে আচৰিত ভাবিলে, প্ৰায়ে শুকান সান্দহ আৰু পানী খাই থকা অসমীয়া সেনাই কেনেকৈ ক'ৰ পৰা ইমান শক্তি আৰু সাহস পালে। অসমীয়া সেনাৰ এনে বল শক্তি দেখি সিহঁতে অসমক সেৱা কৰিবলগীয়া হৈছিল আৰু চিৰদিনৰ কাৰণে অসমৰ পৰা গুচি গৈছিল। তো বুজি পাইছা নিশ্চয়, তোমালোকে ভালদৰে বুজি লোৱাৰ চেষ্টা কৰিবা। তো এয়াই আছিল আজিৰ ভিডিঅ'টোত। বাকীকেইটা প্ৰশ্ন আছে, সেইসমূহ প্ৰশ্ন নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। তো এইসমূহ ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পিছত আমি প্ৰতিটো বিষয়ৰ প্ৰশ্নসমূহ এই ভিডিঅ'টোত আলোচনা কৰিম। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।